গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজিৰে পৰা অসম বনাম কেৰালাৰ মাজত বহুত বেছি এখন ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হৈছে বুলি ক'ব লাগিব আৰু খেলখনত আজিৰ দিনটোত কি হৈছিল কি ঘটনা হৈ গৈছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো গতিকে আপোনালোকে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি মই আশা কৰিছো কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব গতিকে আহক খেলখনত কি হৈছিল সেই বিষয়ে জানি লওঁ বন্ধুসকল আজি যেতিয়া অসম আৰু কেৰালাৰ মাজত খেলখন অনুষ্ঠিত হ'ব লাগিছিল 8:30 পৰা সেই খেলখন কিন্তু বহুত বেছি দেৰিকৈ অনুষ্ঠিত হয় কাৰণ লাইটৰ বৰ বেছিকৈ বেয়া অৱস্থা আছিল লাইট জ্বলাই নাছিল গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত সেইবাবে কিছু পলমকৈ মানে বহু পলমকৈ দিনৰ 12 বজাৰ মানৰ পৰাহে খেলখন আৰম্ভ হয় আৰু খেলখন যেতিয়া আৰম্ভ হয় তেতিয়া আমাৰ অসম দলৰ অধিনায়ক ৰিয়ান পৰাগে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামখন আপোনালোকে হয়তো জানেই যে ষ্টেডিয়ামখনত বল বেছি নুঘূৰে স্পিনাৰ বাবে একেবাৰে উপযোগী নহয় তাৰ লগতে ফাষ্ট বোলাৰৰ বাবেও একেবাৰে উপযোগী নহয় ডাইৰেক্ট বেটতে বলটো আহে গতিকে কেৰালাৰ দলটোৱে প্ৰথমতে বেটিং কৰিবলৈ পাই ভালেই পালে তেওঁলোকে 41 অভাৰত এতিয়ালৈকে মাত্ৰ এটা উইকেট হেৰুৱাই 141 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু খেলখনটো দেৰিকৈ অনুষ্ঠিত হৈছিলে ৰাতিপুৱা 8:30 পৰা খেলখন আৰম্ভ হ'বলগীয়া কথা আছিল কিন্তু লাইট বেয়া বাবে খেলখন দেৰিকৈ অনুষ্ঠিত হৈছিলে কিন্তু গোটেই দিনটো আজিৰ দিনটোত তাৰ পাছৰ সময়খিনিটো কিন্তু চলিবলৈ নাপালে প্ৰায় বিয়লি 4 বজাৰ মানতে খেলখন শেষ কৰি দিবলগীয়া হয় অৰ্থাৎ আম্পায়াৰে খেলখন ৰখাই দিলে কাৰণ পুনৰ এবাৰ লাইটৰ বেয়া ব্যৱস্থা দেখা গ'ল লাইট বেয়া হোৱাৰ বাবে খেলখন পুনৰ এবাৰ স্থগিত কৰা হৈছে আৰু প্ৰথম দিনটো ইমানতেই অন্ত পৰিছে বুলি ক'ব লাগিব আৰু 41 অভাৰত কেৰালাৰ দলটিয়ে 141 ৰান সংগ্ৰহ কৰাৰ লগতে এটা উইকেট তেওঁলোকে হেৰুৱাইছে আমাৰ অসম দলৰ বলাৰসকলে বেয়া বলিং কৰিছে বুলি ক'লেও বেয়া নহ'ব আৰু মই এটা কথা ক'ব লাগিব যে এই ষ্টেডিয়ামখনত বহুত বেছি ৰান যায় গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত আপোনালোকে 500-600 ৰান যোৱা দেখি পাব পাৰে আৰু আমাৰ অসম দলেও ইয়াত ৰান মাৰিব ৰান নমৰা নহয় আপোনালোকে নিশ্চিতভাৱে ৰিয়ান পৰাগৰ পৰা বা বেলেগ অন্য খেলুৱৈৰ পৰা ভাল বেটিং দেখা পাব আৰু প্ৰথম দিনা গোটেই দিনটোতো খেলখন অনুষ্ঠিত নহ'লেই যিমান সময় অনুষ্ঠিত হ'ল সেই সময়খিনিলৈকে কেৰালাৰ দলটি বৰ্তমান সময়ত আগবাঢ়ি আছে তেওঁলোকে 41 অভাৰ বেটিং কৰি 141 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু কাইলৈ দিনটোত যেতিয়া কেৰালাৰ দলটিয়ে বেটিং কৰিবলৈ আহিব তেতিয়া যাতে আমাৰ অসমৰ দলে সুন্দৰভাৱে ভাল বলিং কৰি কামবেক কৰিবলৈ সক্ষম হয় তাকে মই আশা কৰিম আৰু পুনৰ এবাৰ যাতে এইবিলাক লাইট চাইট বেয়া নহয় তাকে মই আশা কৰিম আৰু খেলখনত আজি নিশ্চিতভাৱে অলপ বাধা দিলে সেইবাবে হয়তো অসম টিমৰ খেলুৱৈসকলৰ অলপ মনোবলটো কমি গ'ল আৰু কেৰালাৰ দলটিয়ে সুন্দৰ বেটিং বৰ্তমান সময়ত কৰি আছে এনেকেতো কেৰালা দলটিৰ অধিনায়ক হৈছে সঞ্জু চেমছন তেখেত বৰ্তমান সময়ত এই টিমটোত নাই কাৰণ ভাৰতীয় দললৈ তেখেতক আমন্ত্ৰণ জনোৱা হৈছে আৰু ৰঞ্জি ট্ৰফিৰ প্ৰতিটো খবৰে আপোনালোকক মই জনাবলৈ চেষ্টা কৰি থাকিম আজিলৈ এই ভিডিঅ'টো ইমানেই আছিল অসম দলে আহিবলগীয়া সময়ত ভাল প্ৰদৰ্শন কৰে তাকে মই আশা কৰিম অশেষ ধন্যবাদ এই ভিডিঅ'টো বা পডকাষ্টটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাবৰ